নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আমি এই ভিডিঅ'টিৰ যোগেদি দ্বাদশ শ্ৰেণীৰ দ্বিতীয় বিশ্বৰ ভাঙন আৰু দ্বিমেৰুৰ পৰিসমাপ্তিৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 2ৰ প্ৰশ্ন আৰু উত্তৰ দিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ ফাইনেল এক্সামত নিশ্চয় সহায় কৰিব গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব 1 নম্বৰ প্ৰশ্নটো হ'ল দ্বিমেৰু ব্যৱস্থাৰ কেতিয়া অন্ত পৰিছিল উত্তৰটো নিজেই পঢ়িবা আৰু নোট কৰি ল'বা 2 নম্বৰ প্ৰশ্নটো হ'ল মিখাইল গৰ্বাচেভ কোন আছিল 3 নম্বৰ প্ৰশ্নটো হ'ল USSR সোভিয়েট ৰাছিয়া বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল 4 নম্বৰ প্ৰশ্নটো হ'ল দ্বিতীয় বিশ্ব বুলিলে কি বুজা 5 নম্বৰ প্ৰশ্নটো হ'ল গৰ্বাচেভে USSRত আৰম্ভ কৰা সংস্কাৰ নাম উল্লেখ কৰা 6 নম্বৰ প্ৰশ্নটো হ'ল এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল 7 নম্বৰ প্ৰশ্নটো হ'ল ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী তো কি আছিল 8 নম্বৰ প্ৰশ্নটো হ'ল সোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা 9 নম্বৰ প্ৰশ্নটো হ'ল দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সোভিয়েট ইউনিয়ন ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা নাইবা সোভিয়েট ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা এই কুৱেশ্যন দুটাৰ এনসাৰ একেই হ'ব 10 নম্বৰ প্ৰশ্নটো হ'ল সোভিয়েট ইউনিয়নৰ জনসাধাৰণে সোভিয়েট পদ্ধতিত কিয় সন্তুষ্ট হোৱা নাছিল 11 নম্বৰ প্ৰশ্নটো হ'ল USSRত বিভাজনৰ পৰিণতি সম্পৰ্কে চমুকৈ আলোচনা কৰা 12 নম্বৰ প্ৰশ্নটো হ'ল শক থেৰাপি বা আঘাত নিৰাময় মানে কি ইয়াৰ পৰিণতি কি চমুকৈ লিখা 13 নম্বৰ প্ৰশ্নটো হ'ল ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পৰ্ক আছে বুলি তুমি ভবানে চাৰিটা কাৰণ দৰ্শোৱা 14 নম্বৰ প্ৰশ্নটো হ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা সোভিয়েট অৰ্থনৈতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা নাইবা সোভিয়েট ব্যৱস্থাৰ লগত আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ পাৰ্থক্য নিৰ্ণয় কৰা 15 নম্বৰ প্ৰশ্নটো হ'ল সোভিয়েট ইউনিয়ন বিভাজনৰ কাৰণসমূহ বৰ্ণনা কৰা নাইবা সোভিয়েট ইউনিয়ন বিভাজন কিয় ঘটিছিল